দক্ষিণ কামৰূপৰ সোণতলীৰ ৰঙাপানী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ময়মতালিত অতিষ্ঠ অভিভাৱক আৰু ৰাইজ। প্ৰধান শিক্ষক কাজী আবুছামা আহমেদৰ চৰম ময়মতালিৰে অন্ধকাৰলৈ ঠেলি দিছে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত। চৰকাৰী নিৰ্দেশনা নামানি বিদ্যালয় চৌহদৰ বাহিৰত গছপুলি ৰোপণ কৰি চৰকাৰী ধন অপচয় কৰাৰ অভিযোগ শিক্ষকজনৰ বিৰুদ্ধে। বিদ্যালয়ত নিয়মীয়াকৈ পাঠদান নিদিয়াৰো অভিযোগ ৰাইজৰ। শিক্ষাৰ্থীসকলৰ প্ৰাপ্য মধ্যাহ্ন ভোজন প্ৰদান নকৰাক লৈ ক্ষুব্ধ স্থানীয় ৰাইজ। ৰঙাপানী মজলীয়া বিদ্যালয়খন চৰকাৰী অনুষ্ঠান হয়। বিদ্যালয় এখন ইয়াত চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ মানে সহায় কৰি থাকে, খাদ্যবিলাক দি থাকে। আজি 11টাতে তাৰমানে স্কুলত ল'ৰা ছোৱালী নাই। পাকঘৰত তালা মাৰা, পাকঘৰত মানে তালা মাৰি থৈ দিছে। আজি খাদ্য খানা একো দিয়া নাই। এইবিলাক ছাত্ৰ ছাত্ৰীসকলৰ মুখৰ পৰা আমি শুনিলোঁ ইতিমধ্যে। তাৰপিছত ইফালে আমাৰ চৰকাৰৰ পৰা যিবিলাক মানে পইচা দিয়ে খানাৰ কাৰণে, খৰিৰো পইচা দিয়ে নিশ্চয়, কিন্তু সেই খৰিখিনি নিকিনি মথৰি মানে চৰকাৰী যিবিলাক গছ, সেই গছৰ ডালবিলাক কাটি খৰি বনাই সেইবিলাকত মানে বাজেট মাৰি থাকে। কাজী আবুছামা আহমেদ, ইতিমধ্যে আপোনালোকে নিশ্চয় গম পালে। আপোনালোক সাংবাদিক হয়, সাংবাদিক স্কুলত সোমোৱাৰ লগে লগে হেডমাষ্টাৰজন মানে গুচি গ'ল।